SSB Rongya Platoon, Platoon Commander ASI Prabhat Kumar Datta. Karup District Man Platoon, Platoon Commander SI Professionary, Samar Juti Datta. Karup District Omen Platoon, Platoon Commander WSIP, Zuhi Kankam Patri. Karup District Home Guard Platoon, Platoon Commander SIP Rawat Saikia. North Guwahati College NCC Group, Platoon Commander Cadet Kausik Boru. Assam BN NCC Group, Saraighat College, Sangsari, Platoon Commander SUO Bujon Deka. Sangsari HSS NCC Platoon, Platoon Commander Cadet Gunojit Das. JNN Rongya NCC Platoon, Platoon Commander Cadet Rohit Newar. Faculty HSS NCC Platoon, Platoon Commander Cadet Pallak Thakuria. Swalkusi SBMS College NCC Platoon, Platoon Commander Cadet Surja Bosso. Putimari SS School NCC Platoon, Platoon Commander Cadet Sergeant Rajkumar Sharma. JNP Rongya School Platoon, Platoon Commander Cadet Shivanto Bosso. Platoon Commander SUO Gunjan Kolita. নবীন বনিয়াকে ধৰি জিলাখনৰ প্ৰয়াত মুক্তিযোদ্ধাসকললৈ মোৰ সশ্ৰদ্ধ প্ৰণাম যাচিছোঁ। আচলতে ৰাইজ বহুত কণ্টকময় আৰু দীঘলীয়া সংগ্ৰামৰ অন্তত গান্ধীজীৰ নেতৃত্বত সম্পূৰ্ণ অহিংস নীতিৰে সংগ্ৰামত অৱতীৰ্ণ হৈ 1947 চনৰ 15 আগষ্টৰ দেশে স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছিল। সেই 15 আগষ্টৰ দিনটো আমাৰ দেশৰ ইতিহাসত এক মহেন্দ্ৰ ক্ষণ বুলি আমি অভিহিত কৰিব পাৰোঁ। ই আমাৰ সৰ্বশ্ৰেষ্ঠ তথা পবিত্ৰতম ৰাষ্ট্ৰীয় উৎসৱ। সেয়েহে দেশৰ স্বাধীনতা দিৱস উদযাপনৰ এই পবিত্ৰ মুহূৰ্তত ৰাজ্য চৰকাৰে লক্ষ্য লৈছে যে মাৰ নামত এজুপিকৈ গছ পুলি ৰুই সৰ্বমুঠ 3 কোটি গছ পুলি ৰোপণ কৰা হ'ব। পৰিৱেশ নিয়ন্ত্ৰণ আৰু সেউজ অধিকৰণৰ বিকাশত লক্ষ্য ৰাখি গ্ৰহণ কৰা এই অভিযানত অংশগ্ৰহণ কৰি আপোনালোকে এই কাৰ্যসূচী সাফল্যমণ্ডিত কৰি তুলিব বুলি আমি আশাবাদী। এই আশা কৰিছোঁ এই কাৰ্যসূচীৰ কামৰূপ জিলাৰ নিৰ্ধাৰিত 10 লাখ গছ পুলি ৰোপণত আমি সফল হৈছোঁ আৰু পৰিৱেশ পাৰিপাৰ্শ্বিকতাৰ উন্নয়নৰ দিশত ই এক ইতিবাচক প্ৰভাৱ পেলাব। চৰকাৰ কামৰূপবাসী ৰাইজ, আমাৰ ৰাজ্যখন আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিভিন্ন জনকল্যাণমূলক আঁচনি তথা আন্তঃগাঁথনিৰ উন্নয়নে আজি ৰাজ্যখনৰ এক নতুন মাত্ৰা লাভ কৰিবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত আমাৰ কামৰূপ জিলাও পিছ পৰি থকা নাই। মাননীয় মুখ্যমন্ত্ৰীৰ দূৰদৰ্শী পৰিকল্পনা
আৰু তেখেতে যিখিনি কষ্ট ৰাজ্যখনৰ আগবঢ়াই লৈ যোৱাৰ কাৰণে বিভিন্ন দিশত যি ব্যৱস্থা তেখেতে গ্ৰহণ কৰিছে তাৰ কাৰণে মাননীয়